নমস্কাৰ গুড মৰ্নিং সকলোকে আৰু ইয়া দেখিছে ৰাতিপুৱাই চাদৰ এখনত দহি বাটিব লৈছোঁ আৰু আজিকালি অকণমান দহি বটাটো লেজি হয় আগতে স্পিডতে কৰিছিলোঁ বাৰু এতিয়া মানে যেতিয়া দৰকাৰ হয় আৰু তেতিয়াহে দহি বাটো চাদৰ এখনত কিন্তু আগতে উঠি থকাই হয় ন আজিকালি ইমান হেৰি কৰা নহয় সেইটো কাৰণে অকণমান স্পিডটো কমি গ'ল দহি গুঠা আজিকালি অলপ টাইম লাগে গুঠিবলৈ এখন চাদৰতে ভালেখিনি টাইম লাগে বুলি ক'ব লাগিব এতিয়া আগতে মানে আৰু ধুমধাম গাঁঠি দিহে যাওঁ আৰু এইখিনি মই আগতে এটা চাইড আৰু আধা গোটেইখিনি গুঠিয়ে ৰাখিছিলোঁ ৰাতি আৰু এতিয়া আধাটো আছে সেইখিনি গুঠিব লৈছোঁ আৰু কোনে কোনে দহি গুঠিব জানে বাৰু মই নিজৰ চাদৰ নিজে দহি গুঠি লওঁ আজিকালি যিহে দাম দহি গুঠাও দিব নোৱাৰি পইচা আনো কিমান আৰু সেইকাৰণে নিজে যেতিয়া কামটো জানোৱেই নিজে কৰি লওঁ আনক পইচাটো দিয়াতকৈ হয় নাই বাৰু আৰু নিজে জনা কামবোৰ নিজে কৰিব লাগে কাৰণ আজিকালি যিকোনো বস্তু যিকোনো কামত বহুত দাম হ'ল পইচা পাতি বহুত লাগে সেইকাৰণে যিমান পাৰে ছোৱালীবিলাকে নিজৰ কামবিলাক নিজে শিকি থ'ব লাগে আমিও এইবিলাক বাৰু শিকিলোঁ ঘৰত সেইকাৰণে আজি নিজৰ কামত আহিছে হয় নাই আৰু এতিয়া দোকান এখনত দিয়াগৈ হ'লে এতিয়া কালিৰ পৰা মই উঠিছোঁ এইখিনি ক'তনো এদিনত মোক ঘপককৈ দিলে হ'লে কাৰণ সিহঁতৰ অৰ্ডাৰো বহুত থাকে দিয়কচোন যিখিনি আগত দিয়ে সেইখিনিহে পাব প্ৰথম পিছত দিয়াখিনিতো পিছতে পাব হয় নাই বাৰু সেইকাৰণে এতিয়া মোৰ এতিয়া কাইলৈ অকেজন এটা আছে তাত পিন্ধিব লাগে মেখেলা চাদৰ সেইকাৰণে এতিয়া জানো নিজে গুঠি লৈছোঁ সেইকাৰণে মই কি কৰোঁ নতুন কাপোৰবিলাক আনিলে চাদৰবিলাক এনেকৈ চিলাই ৰাখি দিওঁ তাৰপৰা যেতিয়া দৰকাৰ হয় আৰু তেতিয়া গুঠি দিওঁ এনেই কিন্তু বৰ এলাহ গুঠিবলৈ মন নাযায় ঘৰত এনেই পৰি থাকিম লাগিলে মোবাইল চোবাইল চাই কিবা কিবি কৰি একদম থাকিম কিন্তু দহি চহি গুঠি থাকিব মন নাযায় যেতিয়া দৰকাৰ হয় তেতিয়া কিবা এটা জোচ আহি যায় গম পাইছেনে তেতিয়া আকৌ একদম দিন ৰাত লাগি মানে পিন্ধিব পৰা কৰি লওঁ আৰু কাৰ এনেকুৱা হয় বাৰু কিবা অকেজন আহিলে ঘৰত যদি নতুন কাপোৰ এযোৰ থাকে পুৰণাযোৰ পিন্ধিব মন নাযায় মোৰ প্ৰায় তেনেকুৱা হয় যদি ঘৰত কাপোৰ নতুন এযোৰ থাকে আৰু সেইযোৰ নিপিন্ধি পুৰণাযোৰ পিন্ধিম নেকি লাগিলে যিমানেই কষ্ট নহওক নিজৰখিনি যোগাৰ কৰি পিন্ধিহে যাম হয়নে বাৰু এটা মোৰ গুঠি হৈ গ'ল এতিয়া দ্বিতীয়টো গুঠিব লৈছোঁ ইয়াৰ আৰু ইয়াত দেখিছে এই ছাইডটো মানে মই ৰাতিয়ে গুঠি ৰাখিলোঁ আৰু ইয়াৰো এইটো ছাইডৰো আধাটো গুঠি ৰাখিছিলোঁ এতিয়া আধাটোৱে গুঠিম কালি ল'ৰা ছোৱালী দেউতাকক ভাত পানী বনাই খুৱাই বোৱাই ৰাতি 1টা বজালৈকে মই এইখিনি গুঠি ৰাখিলোঁ শুওঁতে মানে আৰু ইয়াত এইটো বাতি লৈ লৈছোঁ মানে ইয়াত দেখিছে কিমান ওলাই সূতা সেইখিনি কাটি নহ'লে ইয়াত পেলাই দিলে বহুত লেতেৰা হৈ যায় সেইকাৰণে এনেকৈ বাতি এটা লৈ লৈছোঁ এইখিনিতে ইয়াত পেলাই যাম জাগাখিনিও চাফা হৈ থাকিব আৰু এইখিনি কষ্টও নহয় আৰু এতিয়া গৰম দিন ফেন চলাই লৈছোঁ বতাহত গোটেই ৰুমটো শেষ কৰিব আৰু য'ত ত'ত উৰি যাব সেইকাৰণে এইদৰে বাতি এটা লৈছোঁ এতিয়া এই বাতিটোৰ ভিতৰতে সোমাই আছে আৰু দহিখিনি মই বৰ ডাঙৰকৈ দিয়া নাই সৰুকৈ দিছোঁ এনেই মোৰ বাকী মেখেলা চাদৰবিলাকত অলপ ডাঙৰকৈ দিয়া আছে ইয়াতো মই ডাঙৰটো বেছি ভাল পাওঁ কিন্তু এইবাৰ ভাবিছোঁ নাই সেইটো ট্ৰেণ্ডিং গ'ল আৰু বা সৰু দিম বহুত পিন্ধিলোঁ ডাঙৰ দি এইবাৰ সৰু পিন্ধিম বুলি ভাবিছোঁ আজিকালি মানে মোৰ এই সৰু দহিটোহে ভাল লগা হৈছে জানে আগতে একদম ডাঙৰ দহিটো ভাল লাগে বিশেষকৈ চুমি বৰাক দেখি দেই চুমি বৰা যে মেখেলা চাদৰবিলাকত ভিডিঅ'বিলাকত ডাঙৰ দহি বাটে ইমান ধুনীয়া দেখি পাওঁ তাইকে দেখি একদম পুৰা ডাঙৰ দহি গুঠি পিন্ধিলোঁ দেই আৰু এতিয়া পিন্ধিম সৰু দহি এইটো বাৰু কাকো দেখি নহয় যিখিনি আগৰ মানে মই যেতিয়া দহি গুঠিব নাজানিছিলোঁ মাঘৰত থাকোঁতে তেতিয়া যেতিয়া আমি দোকানত দিওঁ দহি গুঠিবলৈ তেতিয়া এনেকৈ সৰুকৈ গুঠি দিয়ে ন আৰু একো ডিজাইনৰ কথাটো নাজানো তেতিয়া এনেকৈ আৰু মেখেলা চাদৰবিলাক সৰুকৈ গুঠি দিয়ে তো সেইবিলাক মানে এতিয়াও পিন্ধোঁ সেইবিলাক মানে ভাল লাগে এতিয়া কিবা ডাঙৰখিনি ভাল নালাগে
সেইকাৰণে সেইবিলাক মেখেলা চাদৰ পিন্ধিব মন নোযোৱা হ'ল যিখিনি ডাঙৰ ডাঙৰ দহি আছিলে তাৰমানে সেইটো ট্ৰেণ্ডিং গ'ল এতিয়া সেই সৰুলে মানে মনটো ঘূৰিলে সেইকাৰণে এইযোৰৰ পৰা ষ্টাৰ্ট দিছোঁ আৰু সৰু সৰুকৈ একদম পিন্ধিম আৰু এতিয়া মোৰ মেখেলা চাদৰবিলাকত দেখিব আৰু সৰু সৰু দহি আগতে নহয় একদম দীঘল দীঘল ডাঙৰ ডাঙৰ দহি বহুত সূতা দৰকাৰ হৈছিলে এতিয়া ইমান সূতাও দৰকাৰ নহয় এতিয়া বিয়া চিয়া হ'লোঁ যে অলপ কনজুচ হৈছোঁ আৰু এনেই কৈছোঁ নহয় এইটো মানে এতিয়া সৰুটো মোৰ ভাল লগা হৈছে সেইটো কাৰণে মানে এই সৰু দহি গাঁঠিব লৈছোঁ কিমাননো চব ডাঙৰ দহিকে পিন্ধি থাকিম হয় নাই বাৰু কিন্তু ডাঙৰ দহিটো দিলে বাৰু ঘপককৈ হৈও যায় সূতাটো বেছি যায় হ'লে কিন্তু কষ্টটো ইমান নহয় কাৰণ ইয়াত এটা দিলোঁ সেই তাত এটা দিলোঁ সেনেকৈয়ে হৈ যায় কিন্তু সৰু সৰুকৈ দিলে বৰ ঘন ঘনকৈ দিব লগা হয় আৰু দহি কিমান দাম ক'বচোন আপোনালোকে দাম বুলি জানো আৰু কিন্তু মই মানে নিদোঁ যে ইমান বেলেগৰ দহি বাতিবলৈ কিমান লয় কি কথা ইমান এটা গম নাপাওঁ কিন্তু মানুহবিলাকে কয় আৰু চবে ইমান দাম দাম মানে দামটো ল'বই ন বহুত খাটনি থাকে বহুত কষ্ট থাকে কাৰণ এখন হাতে চকু আকৌ গোটেইখিনি কষ্ট বহুত আকৌ নিজৰ বস্তু কিনি লগাই দিয়া সেইখিনি গোটেইখিনি ধৰি লওক ল'বইচোন তাহাঁতৰ খৰচা তেওঁ নিজে কৰা কষ্ট হয়নে বাৰু সেইখিনি গোটেইখিনি ল'বই যিকোনো কামত কষ্ট থাকেই আৰু যিকোনো কাম আনক কৰিব দিলে তেওঁৰ কষ্টৰ প্ৰাপ্যটো ল'বই এতিয়া দোকান এখনত বেছি দাম হয় দোকান এখনত দাম হ'বই কাৰণ দোকানখনৰ ভাড়া দিব লাগিব তেওঁ আকৌ দিনটো বহি থাকে তাতে হয়নে বাৰু ঘৰ দুৱাৰ এৰি আহি দোকানখনত থাকে তো ল'বই তেওঁ কাৰেণ্টৰ বিল দোকানৰ ভাড়া সকলোবিলাক থাকে নহয় সেইকাৰণে দোকানত অলপ দাম হৈ যায় আৰু ঘৰত কৰাবিলাকৰ অকণমান কম কৰি দিয়ে কাৰণ তেওঁলোক ঘৰতে থাকে ন ঘৰতে থাকে যেতিয়া সময় পায় তেতিয়া পটককৈ এনেকৈ গুঠি লয় আৰু যিসকলৰ নিজৰ মানে এইটোৱে বিজনেছ তেওঁলোকেতো নিজৰ ধৰি লওক ল'বই নিজৰ যিমানটো ল'ব লাগে সিমানটো সেইকাৰণে কাকো ক'ব নোৱাৰি কোনে বেছি লৈছে কোনে কম লৈছে যেতিয়া নিজে কামটো কৰিব নিজে কামটো ষ্টাৰ্ট কৰিব তেতিয়া গম পোৱা যায় কিমান কষ্ট থাকে এখন হাতে এনেকৈ বেজি লৈ সূতা লৈ টানি থকাটো ধেমালি কথা নহয় দেই মোৰ এখন হাত বিষালেই কালিৰ পৰা উঠি সেইটো কাৰণে যিমানটো বিচাৰি দিব 2 টকা এটকা কমাব যদি বহুত বেছি কয় কিন্তু ইমানো নকমাব কাৰণ চবৰে নিজৰ কষ্ট অনুসৰি লয় ন প্ৰাপ্যটো আপুনিতো পিন্ধিবলৈ পায় ধুনীয়া ধুনীয়াকৈ যেনেকৈ কয় তেনেকৈ গুঠি দিয়ে হয়নে বাৰু আৰু আজিকালিতো বহুত ডিজাইন আছে আৰু আপুনি বুটিকবিলাকত যাব তাততো আৰু বেছি লৈ লয় বুটিকৰ মানে নামটো হ'লেই হ'ল আৰু এয়া সূতাডাল ছিগিয়ে থাকিলে দেখিছেনে বেছি জোৰকৈ টানি দিলোঁ আৰু এনেকৈ যদি টানি দিয়া হয় আপোনালোকে দিমাগ লগাই ঠিক কৰেনে বাৰু মই এতিয়া কি কৰিছোঁ দেখিছেনে এইডোখৰ এনেকৈ 2টামান গাঁঠি দি দিছোঁ দি কেনে আকৌ ইয়াক এনেকৈ ঘূৰাই দিম বাছ হৈ গ'ল আৰু ইমান টেনশ্যন ল'বলগীয়া নহয় কেনেবাকৈ যদি সূতাটো মানে এৰিও যায় যিটো ছিঙিলে এনেইতো নিছিঙে বাৰু কাৰণ প্ৰত্যেকটো পাকতে গাঁঠি দিয়া আছে তথাপি বাই চান্স যদি ছিগি যায় একেই এতিয়া 2টা দি দিলোঁ দি ইফালে বেজিটো মাজেদি ঘূৰাই দিলোঁ এয়া হৈ গ'ল